হেল্ল' বন্ধুসকল, চাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ ইয়ানি BSFৰ পৰা এখন নটিফিকেশ্যন আহিছে, য'ত কোৱা হৈছে টোটেল BSFত হেড কনষ্টেবলৰ কাৰণে টোটেল 1121টা পদ খালী হৈছে হেড কনষ্টেবলৰ। তো সেইকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, লিংকটো এক্টিভ হৈ গ'ল, কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান আছে, এপ্লাই ফিজ কিমান, এপ্লাই কৰাৰ লাষ্ট ডেটটো কি, গোটেইখিনি তথ্য ভিডিঅ'টোত জনাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে BSF হেড কনষ্টেবল ৰিক্ৰুইটমেণ্ট টোটেল পোষ্ট আছে 1121টা, আৰু যাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 1121টা পোষ্টৰ ৰেডিঅ' অপাৰেটৰৰ কাৰণে আৰু ৰেডিঅ' মেকানিকৰ কাৰণে পোষ্টকেইটা খালী হৈছে। এপ্লাই প্ৰচেছ হ'ল অনলাইন। টোটেল পোষ্ট আকৌ আপোনালোকে দেখিবলৈ পাইছে 1121টা। এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 23 তাৰিখ 9 মাহ 2025। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে পোষ্ট ৱাইজ ভেকেঞ্চি। হেড কনষ্টেবল ইয়ানি ৰেডিঅ' অপাৰেটৰৰ কাৰণে 910টা পোষ্ট আছে, আৰু হেড কনষ্টেবল ইয়ানি ৰেডিঅ' মেকানিকৰ কাৰণে টোটেল 211টা পোষ্ট আছে। চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে 25,500ৰ পৰা 81,100লৈকে থাকিব পাৰে। এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে 18 বছৰৰ পৰা 25 বছৰলৈ। এইজত ৰিলেক্সেশ্যনো আছে। OBCৰ কাৰণে 3 ইয়াৰ্ছ, SCৰ কাৰণে 5 ইয়াৰ্ছ আৰু ST সকলৰ কাৰণে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যনো আছে। এতিয়া আমি আলোচনা কৰোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰৰ কাৰণে কি কোৱালিফিকেশ্যনৰ দৰকাৰ হ'ব, আপোনালোকে ইয়াত দেখিবলৈ পাইছে বন্ধুসকল। মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে ITI এখন চাৰ্টিফিকেট লাগিব। ৰেডিঅ' এণ্ড টেলিভিশ্যন বা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰামিং এছিষ্টেণ্ট, ডাটা প্ৰিপেয়াৰেশ্যন, কম্পিউটাৰ ছফ্টৱেৰ, এইবিলাকৰ ওপৰত আপোনালোকৰ এখন চাৰ্টিফিকেট থাকিব লাগিব কোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আৰু যদি আপোনালোক ক্লাছ 12 পাছ হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ছাবজেক্ট ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এইবিলাক থাকিব লাগিব। পাৰ্চেণ্টেজ 60 ওপৰত হ'ব লাগিব। তাৰপিছত হেড কনষ্টেবল ৰেডিঅ' মেকানিকৰ কাৰণে ছেইম ইয়াতো তেনেকুৱা ক্লাছ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। IT চাৰ্টিফিকেট লাগিব। ITI চাৰ্টিফিকেটৰ ক্ষেত্ৰত জেনাৰেল ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰামিং এছিষ্টেণ্ট, ডাটা প্ৰিপেয়াৰেশ্যন, কম্পিউটাৰ ছফ্টৱেৰ, ইলেক্ট্ৰিচিয়ান, ফিল্টাৰ, ইনফো টেকন'লজি এইবিলাকৰ চাৰ্টিফিকেট থাকিব লাগিব। আপোনালোকে গোটেই তথ্যখিনি দেখিবলৈ পাইছে। আৰু যদি আপোনালোক ক্লাছ 12 পাছ হয়, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এইখিনি থকাটো বাধ্যতামূলক, আৰু আপোনালোকৰ পাৰ্চেণ্টেজটো 60ৰ এবভ হ'ব লাগিব। তাৰপিছত আমি আলোচনা কৰিম বন্ধুসকল এপ্লিকেশ্যন ফিছৰ বিষয়ে। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আনৰিজাৰ্ভড, OBC আৰু আদাৰ্ছসকলৰ কাৰণে 100 টকা, বাকী SC, ST, ফিমেল BSF কেণ্ডিডেটসকলৰ কাৰণে নীল, কোনো ধৰণৰ পইচা ইয়াত দিব নালাগে। পে'মেণ্ট মোড হ'ল ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, ৱালেট, নেট বেংকিঙৰ জৰিয়তে আপোনালোকে কৰিব পাৰে পে'মেণ্টটো, যিটো 100 টকা ফিজ আছে সেইটো। তলত দেখিবলৈ পাইছে এপ্লাই 24 আগষ্টৰ পৰা আৰম্ভ হৈছে, আৰু এপ্লাই কৰাৰ অন্তিম ডেটটো হ'ল 23 ছেপ্টেম্বৰ 2025। ইয়াত মই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দি দিম, আপোনালোকে ভালকৈ চাই ল'ব। কি ক্ৰাইটেৰিয়া আছে, কি কোৱালিফিকেশ্যন লাগে, গোটেইখিনি ভালকৈ চাই ল'ব, চাই পিছত এপ্লাই কৰিব। আৰু এপ্লাই কৰাৰ লিংকটো মই তলত দি দিছোঁ। এপ্লাই কৰাৰ লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাই আহিব, য'ত আপোনালোকে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ ডিটেইলছ, আদাৰ ডিটেইলছ, কোৱালিফিকেশ্যন ডিটেইলছ, তাৰপিছত আদাৰ ক্ৰাইটেৰিয়া গোটেইখিনি, আদাৰ ডিটেইলছ গোটেইখিনি ফিল আপ কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াত আপোনালোকৰ নামটো, মোবাইল নাম্বাৰটো, ইমেইল আইডিটো দি জেনাৰেট OTPত ক্লিক কৰিব লাগিব। ইয়াত অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে। গোটেইখিনি ফিল আপ কৰি জেনাৰেট OTPত ক্লিক কৰিব। যেতিয়া ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেইল ID আৰু মোবাইল নাম্বাৰ দুয়োটাত একেলগে এটা OTP যাব। সেই OTPটো নিজৰ জেগাত ফিল আপ কৰিব পাৰিব। আপোনালোকে ইয়াত জেগাত ফিল আপ কৰাৰ জেগাও দেখিবলৈ পাইছে। ফিল আপ কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে OTP চেণ্ট অন ইয়ৰ মোবাইল এণ্ড ইমেইল ID, দুয়োটাতে যাব। দুয়োটাৰ পৰা আপোনালোকে চাই আহি ইয়াত ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পিছত আপোনালোকে ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাক এটা ইউজাৰ ID আৰু এটা পাছৱৰ্ড দিয়া যাব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু ইমেইল IDত। সেইটো আপোনালোকে ছেভ কৰি ৰাখিব লাগিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। ভৱিষ্যতে যেতিয়া আকৌ আপোনালোকে লগইন কৰিবলগীয়া হ'ব, সেই সময়ত আপোনালোকৰ এই ইউজাৰ IDটো আৰু পাছৱৰ্ডটোৰ দৰকাৰ হ'ব। তাৰপিছত আপুনি আপোনাৰ আইডেণ্টিটি ডিটেইলছ, বাকীখিনি ডিটেইলছ, কোৱালিফিকেশ্যন ডিটেইলছ এনেকুৱা ভৰাব লাগিব।
তো বন্ধুসকল এপ্লাই প্ৰচেছটো একেবাৰে সহজ, আপোনালোকে নিজৰ মোবাইলেৰে আৰামত কৰিব পাৰিব। যদি এপ্লাই কৰাত কোনো অসুবিধা হয় আমাক জনাব কমেণ্টত, আমি এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছৰ ভিডিঅ'টো বনাই আমাৰ চেনেলটোত আমি আপলোড কৰিম। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।